জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ এটা ক্ষুদ্ৰতম প্ৰয়াস যে অসমৰ যি বিহু পৰম্পৰা, অসমৰ যি আমাৰ জাতীয় ঐক্য, সেই ঐক্যক আমি স্বৰ্গদেউসকলে আমাৰ প্ৰতিষ্ঠা কৰি যোৱা এই ৰাজ কাৰেঙৰ বাকৰিৰ পৰা আমি গোটেই সৰ্বভাৰতীয় পৰ্যায় বিশ্ব দৰবাৰ পৰ্যায়লৈ আমি লৈ যাব বিচাৰোঁ। আৰু তাৰ প্ৰয়াস হিচাপে আজি 29তম বৰ্ষ মুকলি বিহু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। এই কাৰ্যসূচীত আমাৰ অন্তৰ্ভুক্ত হৈ আছে আমি প্ৰদৰ্শনীমূলক কণী যুঁজ আৰু অসমৰ যি জাতীয় জনগোষ্ঠীয় যি সমাৰোহ, সেই সমাৰোহৰ যোগেদি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ আমাৰ কৃষ্টি পৰম্পৰা আছে, তেওঁলোকৰ যি দলীয় নৃত্য আছে বা বিভিন্ন একক নৃত্য আছে, এই নৃত্যসমূহক আমি বিশ্ব দৰবাৰত দেখুৱাবলৈ আমি চেষ্টা কৰি আহিছোঁ। আৰু আমি অতিকৈ আনন্দিত আৰু অতিকৈ উৎফুল্লিত যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰয়াসে এই 29টা বৰ্ষৰ গৰকি পাৰ কৰোঁতে যি আমাৰ যেনেধৰণে আমি পৰিকল্পনাৰে কাৰুকাৰ্য আমি কৰি আহিছিলোঁ, সেই কাৰুকাৰ্যক আমি যথেষ্ট পৰ্যায়লৈ গৈছে। বিশ্ব দৰবাৰ আমি দেখিবলৈ পাওঁ যে বৰ্তমানত দেশী বিদেশী পৰ্যটকে আহি গোটেই ৰাজ কাৰেঙত এই বহাগৰ পহিলা দিনটোত ভিৰ কৰেহি, যিটো নেকি আমাৰ কাৰণে অতিশয় আনন্দৰ বিষয় যে আমি আমাৰ প্ৰয়াসত তেওঁলোকৰ উপস্থিতি আচলতে এইটো প্ৰমাণ হৈ পৰে যে আমি আমাৰ যি প্ৰয়াস, সেই প্ৰয়াসত আমি কিছু দূৰ হ'লেও আচলতে উত্তীৰ্ণ হ'ব পাৰিছোঁ। আমি জানো যে বিভিন্ন জাতি জনগোষ্ঠীৰ সম্বন্ধিত এটা বৃহৎ অসমীয়া জাতি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব কৃষ্টি সংস্কৃতিৰে মহিমামণ্ডিত এই গৌৰৱান্বিত এটা অসমীয়া জাতি, যি জাতিৰ এটা বিশ্ব দৰবাৰত আমি মূৰ দাঙি থিয় হৈ থাকিব পাৰোঁ। আজি ৰাজ কাৰেঙৰ বাকৰিত আমি জাতি জনগোষ্ঠীৰ সম্বন্ধ মিলনভূমিত পৰিণত হ'বৰ কাৰণে আমি এই প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে ৰাজ কাৰেঙৰ বাকৰিত ইতিমধ্যে বিহু পৰিদৰ্শন কৰিছে। খন্তেক সময়ৰ পিছতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহে এই কাৰেঙৰ বাকৰিত জীপাল হৈ উঠিব। আমি সকলোকে এই অনুষ্ঠানৰ সহযোগিতা আৰু সফলতা কামনা কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ এটা ক্ষুদ্ৰতম প্ৰয়াস যে অসমৰ যি বিহু পৰম্পৰা, অসমৰ যি আমাৰ জাতীয় ঐক্য, সেই ঐক্যক আমি স্বৰ্গদেউসকলে আমাৰ প্ৰতিষ্ঠা কৰি যোৱা এই ৰাজ কাৰেঙৰ বাকৰিৰ পৰা আমি গোটেই সৰ্বভাৰতীয় পৰ্যায় বিশ্ব দৰবাৰ পৰ্যায়লৈ আমি লৈ যাব বিচাৰোঁ। আৰু তাৰ প্ৰয়াস হিচাপে আজি 29তম বৰ্ষ মুকলি বিহু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। এই কাৰ্যসূচীত আমাৰ অন্তৰ্ভুক্ত হৈ আছে আমি প্ৰদৰ্শনীমূলক কণী যুঁজ আৰু অসমৰ যি জাতীয় জনগোষ্ঠীয় যি সমাৰোহ, সেই সমাৰোহৰ যোগেদি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ আমাৰ কৃষ্টি পৰম্পৰা আছে, তেওঁলোকৰ যি দলীয় নৃত্য আছে বা বিভিন্ন একক নৃত্য আছে, এই নৃত্যসমূহক আমি বিশ্ব দৰবাৰত দেখুৱাবলৈ আমি চেষ্টা কৰি আহিছোঁ। আৰু আমি অতিকৈ আনন্দিত আৰু অতিকৈ উৎফুল্লিত যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰয়াসে এই 29টা বৰ্ষৰ গৰকি পাৰ কৰোঁতে যি আমাৰ যেনেধৰণে আমি পৰিকল্পনাৰে কাৰুকাৰ্য আমি কৰি আহিছিলোঁ, সেই কাৰুকাৰ্যক আমি যথেষ্ট পৰ্যায়লৈ গৈছে। বিশ্ব দৰবাৰ আমি দেখিবলৈ পাওঁ যে বৰ্তমানত দেশী বিদেশী পৰ্যটকে আহি গোটেই ৰাজ কাৰেঙত এই বহাগৰ পহিলা দিনটোত ভিৰ কৰেহি, যিটো নেকি আমাৰ কাৰণে অতিশয় আনন্দৰ বিষয় যে আমি আমাৰ প্ৰয়াসত তেওঁলোকৰ উপস্থিতি আচলতে এইটো প্ৰমাণ হৈ পৰে যে আমি আমাৰ যি প্ৰয়াস, সেই প্ৰয়াসত আমি কিছু দূৰ হ'লেও আচলতে উত্তীৰ্ণ হ'ব পাৰিছোঁ। আমি জানো যে বিভিন্ন জাতি জনগোষ্ঠীৰ সম্বন্ধিত এটা বৃহৎ অসমীয়া জাতি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব কৃষ্টি সংস্কৃতিৰে মহিমামণ্ডিত এই গৌৰৱান্বিত এটা অসমীয়া জাতি, যি জাতিৰ এটা বিশ্ব দৰবাৰত আমি মূৰ দাঙি থিয় হৈ থাকিব পাৰোঁ। আজি ৰাজ কাৰেঙৰ বাকৰিত আমি জাতি জনগোষ্ঠীৰ সম্বন্ধ মিলনভূমিত পৰিণত হ'বৰ কাৰণে আমি এই প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে ৰাজ কাৰেঙৰ বাকৰিত ইতিমধ্যে বিহু পৰিদৰ্শন কৰিছে। খন্তেক সময়ৰ পিছতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহে এই কাৰেঙৰ বাকৰিত জীপাল হৈ উঠিব। আমি সকলোকে এই অনুষ্ঠানৰ সহযোগিতা আৰু সফলতা কামনা কৰিছোঁ।